শ্ৰী অভিজিৎ ভৌমিক এছিয়াছ সহকাৰী আয়ুক্ত নলবাৰী জিলা। গতিকে এখেতে আহিব নোৱাৰিলে আমাৰ এটা শুভেচ্ছা বাণী পঠিয়াইছে, তেখেতৰ শুভেচ্ছা বাণী আমি পাঠ কৰি দিলোঁ। এতিয়া মই মোৰ আজি এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে আমাৰ সঞ্চালক দীপাংকৰ কৌশিকক মই আহ্বান জনাইছোঁ। তাৰ আগমুহূৰ্তত আমাৰ মুখ্য উপদেষ্টা শ্ৰীযুত ডক্টৰ হেমন্ত বৈশ্যক দুআষাৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আটাইকে নমস্কাৰ জনাইছোঁ, আদৰণি জনাইছোঁ। আচলতে যিটো নাম, অনুষ্ঠানটোৰ নাম মেজিৰ বাকৰিত কুইজৰ আড্ডা, এই নামটোৱে বহুখিনি কথা কৈ যায়। আচলতে অসমৰ বিভিন্ন ঠাইত কুইজ সম্পৰ্কীয় অনুষ্ঠান বা প্ৰতিযোগিতা পৰিচালনা কৰাৰ সৌভাগ্য হৈছে, কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠান দৰ্শক কুইজ বিভিন্ন ঠাইত হৈছে, হৈ আহিছে, হ'ব। কিন্তু ঠিক মেজিৰ বাকৰিত কুইজৰ আড্ডা, কটা চোপা আৰু কাঁইট চোপা, দুটা চোপা লগ হৈ এনেকুৱা ধৰণৰ অনুষ্ঠান এটা যে হ'ব পাৰে, অন্তত ব্যক্তিগতভাৱে মই ভবা নাছিলোঁ। আপোনালোকে কি ভাবে নাজানো, তাৰ কাৰণে এজাউৰি হাত চাপৰি হ'বই লাগে। আৰু মই কেৱল এই কুইজৰ অনুষ্ঠানে নহয়, দুদিনীয়াকে মাঘ বিহু, দুদিনীয়াকে নাই, বহাগ বিহু সকলোতে হয়। বহাগী বিদায়ৰ পৰা আৰম্ভ কৰি কি থাকে, জেঠ মাহতো বহাগী বিদায় হয়, কিন্তু মাঘ বিহু বোধ কৰোঁ আমাৰ এই অঞ্চলত এনেকে দুদিনীয়া কাৰ্যসূচীৰে। আজিতো ৰাতিপুৱা মই জনাত স্মৃতি পৰীক্ষা হৈছে, কণী যুঁজ প্ৰদৰ্শন হৈছে। আমি কণী যুঁজ প্ৰদৰ্শন কৰিব লগা হৈছে। এতিয়া কিমান কেনেকুৱা দিন আহি পৰিছে, তাৰমানে আমি নতুন প্ৰজন্মক দেখুৱাব লগা হৈছে যে কণী যুঁজ আমি খেলিছিলোঁ। কালি ফেচবুকত মই লিখিছিলোঁ এই বিষয়ে আচলতে। তো এইকাৰণে মই ব্যক্তিগতভাৱে এইবাৰ অহা কথা নাছিল আচলতে, মই ঘৰত বিহুৰ সময়ত, কিন্তু একমাত্ৰ এই অনুষ্ঠানটোৰ কাৰণে আচলতে আহিব লগা হ'ল। আৰু হেমেন দাই ক'লে যে আমাৰ সম্পৰ্কটো বহুদিনীয়া, আমাৰ ক্ৰিকেটীয় সম্পৰ্ক আচলতে। কুইজত বহুত পিছত তেখেত ফাষ্ট বলিং কৰিছিল, বৰ দুৰ্দান্ত বলাৰ আছিল। ময়ো কৰিছিলোঁ বলিং। মাদাপুৰ আৰু মৰাৰ মাজত বহুত প্ৰতিযোগিতা, আনন্দৰাম বৰুৱা আচলতে বিদ্যাপীঠৰ তাত ফিল্ডত আমি খেলিছিলোঁ, বহুত খেল খেলিছিলোঁ। সেইকাৰণে সেই কথা আৰু হীৰক আছে, বাকীসকল বহি আছে। অচ্যুত তাৰ কথা মই যোৱাবাৰ কৈছোঁৱে, যিখিনি ক'ব লাগে। মোৰ অন্যতম গুৰু হিচাপত তেখেতে হেৰি কৰিছিল। আটাইকে সেইকাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আন্তৰিকতাৰে মই কৃতজ্ঞতা জনাইছোঁ। আচলতে এনেকুৱা ধৰণৰ যে অনুষ্ঠান এটা আয়োজন কৰিছে, বহুত ডাঙৰ কথা। নামটোৱে বহুখিনি কথা কৈ যায় যে মেজিৰ বাকৰিত কুইজৰ আড্ডা। আৰু সঁচাকৈ আড্ডাটো যোৱাবাৰো জমি উঠিছিল, আৰু এইবাৰো যেতিয়া দিছিলোঁ, প্ৰচাৰ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল যে সেই অনুষ্ঠানটো বৰ ভাল হৈছিল, এইবাৰো যাম। আৰু দেখা পাইছোঁ যে অসমৰ মানে বিভিন্ন ক্ষেত্ৰত সুনাম কৰা, মানে কুইজৰ ক্ষেত্ৰত স্কুল, কলেজ, মুকলি পৰ্যায়ত সেইসকল আজি ইয়াত উপস্থিত আছে। মোৰ মুখকেইখন দেখি মোৰ ভাল লাগিছে। বহুত ডাঙৰ ডাঙৰ প্ৰতিযোগিতাতো তেওঁলোক নাযায় কেতিয়াবা, কিন্তু ইয়াত সাংঘাতিক 1 লাখ টকা প্ৰাইজ মানি নাই, কিন্তু প্ৰাইজ মানি সকলো কথা নিৰ্ধাৰণ নকৰে আচলতে। আৰু মই দেখা পাইছোঁ যে এসময়ৰ দুৰ্দান্ত কুইজাৰসকল উপস্থিত আছে। মই যাৰ কুইজ কৰি ডাঙৰ হৈছোঁ বা দেখা পাইছিলোঁ, আমি প্ৰতিদ্বন্দ্বী আছিল, হিৰণ্য কুমাৰ বৰ্মন দা আছে ইয়াতে। হিৰণ্য দা এবাৰ থিয় দিব লাগে, মই যোৱাবাৰ ৰৈ গৈছিল, দেৰি হৈ গৈছিল। হিৰণ্য দাৰ কাৰণে হাত চাপৰি এজাউৰি হ'ব লাগে। এতিয়া আমি সহকৰ্মী, আমি এটা সময়ত, আৰু তেখেতৰ কাৰণে মৰুৱা খুব চিনাকি, কাৰণ শংকৰ উৎসৱত তেখেতে কুইজ আৰু ৰচনা প্ৰতিযোগিতাত তেখেতক অপ্ৰতিৰোধ্য আছিল। সকলোতে যিহেতু আখৰ তেখেতৰ যিয়ে দেখিছে গম পায়। তাৰপিছত জিজ্ঞাসা কুইজ ফৰাম, মই মাত্ৰ দেৱজিতক কৈছোঁ কথাটো যে 2004 আছিল নে, 2004 পৰা 2009 চনলৈ আমাৰ নলবাৰী অঞ্চলত কুইজৰ এক বিপ্লৱ আৰম্ভ কৰিছিল কেইজনমান যুৱকে। তাৰ ভিতৰত দীপজ্যোতি শৰ্মা আৰু দিব্যজ্যোতি শৰ্মা আজি উপস্থিত আছে। যোৱাবাৰ ৰৈ গৈছিল কাৰণে আগতীয়াকৈ মই কামটো কৰি দিছোঁ, মই দুয়োকো থিয় দিবলৈ অনুৰোধ জনাইছোঁ। আৰু দীপজ্যোতি শৰ্মা মই এটা কথা ক'বলৈ ভাল পাম যে জিজ্ঞাসা কুইজ ফৰাম, জিজ্ঞাসাটো তেওঁৰ মনত ইমানেই লাগি গ'ল, তেওঁ ছোৱালীৰ নামো জিজ্ঞাসাই ৰাখিছে। এই জিজ্ঞাসা কুইজ ফৰামৰ আৰু কি ক'ম, আজিৰ প্ৰজন্মই শ্লাইড শ্ব' দেখিছে, ইণ্টাৰনেট দেখিছে, পাউঞ্চ দেখিছে, শুনিছে, কিন্তু কুইজ
জনপ্ৰিয় আৰু কুইজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিমানখিনি কষ্ট কৰিব লাগে সেইখিনি দীপজ্যোতি আৰু দীপক সুধিব আপোনালোকে, তাৰপিছত গম পাব। আজিকালিতো পাউন্স কৰি থাকিলে হ'ল, সেইটো নহয়। কেনেধৰণে আজি এই পৰ্যায় পাইছে তাৰ আঁৰত লুকাই আছে ৰিপুঞ্জয় আছে আৰু বহু কিছু জড়িত হৈ আছে। মই কথা পাতিম বাৰু। আটাইকে পুনৰ শুভেচ্ছা জনাইছো আৰু ধন্যবাদ জনাইছো আজি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে। বাকীসকল আছে ইয়াতে। আমি আৰু দেৰি নকৰো তেতিয়াহ'লে। আৰু যিসকলে বেছি কথা কয় তেখেতসকল ইয়াৰ পৰা আঁতৰি যাব দেই। তোমালোকে যদি কথা কৈ থকা তেতিয়াহ'লে ইয়াৰ পৰা দূৰত থৈ আহিব তোমালোকক দেই। কথা ক'লে ইয়াৰ পৰা দূৰত থৈ আহিব, গাড়ীৰ ব্যৱস্থা কৰা হৈছে দেই। ঠিক আছে বাৰু। আমাৰ খুব ভাগ্যৰ কথা যে আমাৰ অলপ আগতে দীপাংকৰে এটা কথা ক'লে যে ইয়াত হিৰণ্য কুমাৰ বৰ্মন তেখেত কুইজৰ গুৰু বুলি ক'লে। আমাৰ ভাল লাগিল তেখেত অহাৰ কাৰণে। আমি মঞ্চৰ সন্মুখত অহাৰ কাৰণে আহ্বান জনাইছো তেখেতক। আহক, ইয়াত আহক। আপোনালোকৰ নিচিনা মানুহ আমাৰ ইয়াত আহি আমাক সৌভাগ্যিত কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছো আৰু আমি নিজকে কৃতজ্ঞ বুলি অনুভৱ কৰিছো। আপুনি আমাৰ ইয়াত ওচৰত আহিলে আমি ভাল পাম। আপুনি এজন দৰ্শক হিচাপে নহয়, আমাৰ গুৰু হিচাপে আমাৰ সন্মুখত থাকক। আহক। আৰু এই চেগতে আমাৰ ফালৰ পৰা তেখেতক আদৰণি জনাবলৈ মই আহ্বান জনাইছো। আৰু তেখেতে এই কুইজ অনুষ্ঠানটোত আহি যি সৌষ্ঠৱ বৃদ্ধি কৰিলে তেখেতক অনেক ধন্যবাদ জনাইছো। ধন্যবাদ। কিন্তু কুইজৰ আড্ডা যিহেতু তেখেতক যদিও গামোচাখন দিয়া হৈছে, তেখেত কিন্তু পাৰ্টিচিপেট কৰিব পাৰিব, সেইটো আপত্তি নাই। কাৰণ আজি মোৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই। মাইক্ৰফোনটো লোৱাৰ পিছত মই কাকো চিনি নাপাওঁ আৰু সেইটো ব্যক্তিগতভাৱে যাৰ লগত যিমানেই ভাল সম্পৰ্ক নাথাকক কিয় সেইটো চিন্তা কৰি লাভ নাই। যেতিয়া কুইজ আৰম্ভ হ'ব তাৰপিছত মই বেলেগ মানুহ আৰু চিন্তা কৰি লাভ নাই। আমি আৰম্ভ কৰিছো তেতিয়াহ'লে কুইজৰ আড্ডা। টেকনিকেলি যদি অসুবিধা নহয় তাৰ কাৰণে মই কামনা কৰিছো। লেপটপটো মোৰ নহয়, তাত নাহিল কিবা কাৰণত। মই চেষ্টা কৰিম তাৰ মাজতে। চাওঁ কি আহে বাৰু। কিন্তু ছাৰে হয়তো দৰ্শক কুইজ ইমান কৰা নাছিল তেতিয়া। দৰ্শক কুইজটো ইমানখিনি আৰম্ভ হোৱা নাছিল। আচলতে 2012 মানৰ পৰা আৰম্ভ হৈছিল। প্ৰথম আমাৰ এই অঞ্চলত বোধহয় কটপুৱাত আৰম্ভ হৈছিল। কটপুৱাৰ দুৰ্গা পূজাত এতিয়াও চলি আছে। মই নিজৰ এটা অংশ লৈছিলো এই দৰ্শক কুইজৰ যিটো আৰম্ভণি। তো দিলীপ বৰুৱা ছাৰে কুইজৰ আৰম্ভণি কৰিছিল। ছাৰক মই ফালৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জনাইছো। আৰু আমি নিয়মখিনি যোৱাবাৰ কৰিছো যিহেতু সকলোৱে জানে নিয়মখিনি কি হ'ব। যে প্ৰশ্নটো সোধাৰ লগে লগে আপোনালোকে কোনেও উত্তৰটো নিদিব। এইবাৰ নিয়মটো অলপ সলনি কৰিছো। যদি প্ৰশ্নটো সোধাৰ লগে লগে হাত নদঙাকে কোনোবাই যদি ফটককে উত্তৰটো কৈ দিয়ে, উত্তৰটো যদি শুদ্ধও হয়, তেতিয়া পুৰস্কাৰটো কুইজ মাষ্টাৰে ঘৰত লৈ যাব। সেইটো নিয়ম এইবাৰ। সেইকাৰণে কৈছো কি যে আপোনালোকে হাতখন দাঙিব, মই কম যে অমুকে উত্তৰটো দিব। আৰু চিন্তা কৰিব নালাগে, 30ৰ পৰা 40টামান পুৰস্কাৰ আছে আৰু সকলোৱে পুৰস্কাৰ পাব। মানে স্কুল পৰ্যায়ৰ থাকিব, মহিলাৰ থাকিব। মোৰ এটাও পুৰস্কাৰ ঘৰত লৈ যোৱাৰ ইচ্ছা নাই। সেই সুবিধাটো মোক নিদিব আপোনালোকে। সহজ প্ৰশ্ন থাকিব, এনেকৈ ক'ব যে, আৰু মই এটা কথা সদায় কৈ আহিছো যে কুইজত যিটো বস্তু জানো সেইটো সহজ, যিটো নাজানো সেইটো মস্ত টান। সেইকাৰণে টান সহজ থাকিবই। হাতখন দাঙিব, মই কম। অভিজ্ঞতা সকলোৰে আছে, যোৱাবাৰ যিহেতু আৰম্ভণি হৈছে। আমি আৰম্ভ কৰিছো। কি আহে চাই লওঁ, এটা ভিডিঅ'। পুৰস্কাৰটো কি আছে বাৰু আমি প্ৰথম গৰাকীৰ পৰা জানি লম। কি আহে চাই লওঁ আমি, এটা ভিডিঅ' আহিব। এই সুৰটো গাই দিব নেকি কোনোবাই? এটা সুৰ অলপ আগৰ দিনৰ মানুহ হ'লে বেছি ভাল হ'ব। কাৰণ আমি স্কুলত থকা সময়ত দূৰদৰ্শনত এখন চিৰিয়েল দিছিল। ইতিহাসৰ লগত জড়িত ঘটনাৰ আধাৰত ধাৰাবাহিকখন দিছিল দূৰদৰ্শনত। প্ৰথমটো অলপ টান কৰি দিছো ইচ্ছা কৰি। সেই সুৰটো, সেই চিৰিয়েলখনৰ যিটো গান, যিটো থিম চং, সেই গানটোৰ সুৰটো তেখেতে বজাইছে। মানুহজন কোন চিনি পায় নেকি কোনোবাই? কোনে সুৰটো কোনে বজাই আছে? এখন হাত দেখা পাইছো, দুখন হাত মই দেখা পাইছো। মই লেডিজ ফাৰ্ষ্ট দিছো প্ৰথমতে। হয়, মাইক্ৰফোন আছেনে তাতে? মই সুৰটো কিন্তু গোটেইখিনি মানে গুণগুণাই দিব পাৰিম। মানুহজনক চিনি পাইছে নেকি? প্ৰভাত শৰ্মা। প্ৰভাত শৰ্মা। তাৰপিছত এইটো পথৰু ঘাটৰ ৰণৰ। চিৰিয়েলখনৰ নাম কি আছিল? পথৰু ঘাটৰ ৰণৰ। পথৰু ঘাটৰ ৰণৰ। আৰু সুৰটো অকণমান গুণগুণাই, অলপমান বেছি নালাগে বাৰু। তাৰমানে মোৰ লিৰিক্সখিনি মনত আছে, মই গুণগুণাই আছো।
এইটো একে শুদ্ধ উত্তৰ আচলতে মই ইয়াত হেৰি কৰিব পাহৰি গ'লো মই শুনাই দিব পাৰিম বোধকৰো চাই লওঁ মই শুনাই দি আছো বাৰু না মই শুনাই দিম আছে বাৰু তাত হেৰিটো লগাব পাহৰি গ'লো বোধকৰো তেখেতৰ নামটো পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম গীতিকা হালৈ মই নলবাৰী মুকুচিৰ পৰা আহিছো আৰু মোৰ ঘৰ গুৱাহাটীত এইবাৰ গুৱাহাটীৰ পৰা ইয়াতে কুইজখনৰ মজাটো মানে বহুত বেছি উপভোগ্য হ'ব বুলি ভাবিয়ে আমি আজি মানে আন সকলো বাদ দি অকল মানে কুইজখনৰ চিন্তাতে আছো ৰাতিপুৱাৰ পৰা গতিকে কিবাকে ঘৰৰ কামখিনি সামৰি আমি দৌৰি আহিছো নাপাম বুলি ভাবিছিলো আচলতে যিহেতু 2টা বজাৰ পৰা আছিলে মানে পালো আৰু ভালে হ'ল দেৰিকে আৰম্ভ হোৱাৰ কাৰণে আশীৰ্বাদ হ'ল বহুত মানে শান্তি আৰু আমাৰ কাৰণে আৰু নামটো লিখি ল'ব লাগে তেখেতৰ সেইটো শুদ্ধ উত্তৰ পুৰস্কাৰটো লাভ কৰিব তেখেতক পুৰস্কাৰটো দিব লাগে আৰু কি পুৰস্কাৰ আছে তেখেতে কৈ দিব পাৰিব ইচ্ছা কৰিলে মই কেৱল এই গানটো শুনাই দিছো বাৰু এই গানটো ৰৈ গৈছে বোধকৰো মোৰ তাতে বাৰু তেখেতে পুৰস্কাৰ লাভ কৰিব তেখেতৰ নামটো লিখা হ'ল তুমি লিখিছিলে নামটো লিখা হৈছে সৰ্বাধিক যে উত্তৰ দিব তেখেতে পুৰস্কাৰ পাব আৰু এটা বেষ্ট অডিয়েন্সৰ এটা নে দুটা 3টা বেষ্ট অডিয়েন্স আছে এটা হাত চাপৰি হ'ব লাগে তেখেতৰ এতিয়া ক'ব লাগে এই বেণ্ডটোৰ নামটো কি কোনোবাই জানে নেকি এটা বেণ্ড লোকসংগীতৰ বেণ্ড এইটো এটা আমাৰ বহুত বেণ্ড আছে মই হাত এখন দেখা পাইছো প্ৰভাত শৰ্মাৰ নেতৃত্বত লোকসংগীত তাত লোক দুখন হাত দেখা পাইছো প্ৰথম হাতখন কিন্তু পিছফালৰ পৰা আহিছে হয় হীৰক ধৰ্ব এইটো গন্ধৰ্ব নহয় আৰু এখন হাত দেখিছো এইটো গন্ধৰ্ব আছে কিন্তু এইটো নহয় পাঞ্চজন্য নহয় এইটো পাঞ্চজন্য নহয় পাঞ্চজন্য আছে থাকিব পাৰে কিন্তু এইটো বেলেগ আৰু কোনোবাই প্ৰভাত শৰ্মা নেতৃত্বৰ বেণ্ডটোৰ নামটো কোনোবাই জানে নেকি লোকসংগীতৰ বেণ্ড হীৰকৰ অকণমান হৈছিল কাষেৰে গৈছে শব্দ আৰু আগত আছিল 2টা উত্তৰটো হৈছে দেৱগান্ধাৰ বুলি যদি উত্তৰটো ক'লেহেঁতেন তেতিয়া মই দিলোহেঁতেন মাইক্ৰফোনটো সঠিককে লাগিব হয় এইটো কেৱল মহিলাখিনিৰ কাৰণে প্ৰশ্ন মোক 4টা নামকেইটা দিব লাগে চিনাক্ত কৰিব লাগে কেৱল মহিলাখিনিৰ কাৰণে 4টা নাম আছে নামকেইটা ক'ব লাগে কি দেখা পাইছো আমি হয় মাইক্ৰফোনটো তেল পিঠা তাৰপিছত বন্নি চাউলৰ পিঠা তাৰপিছত চুঙা পিঠা আপুনিও বনাইছে হয় তাৰপিছত টেকলি পিঠা পকা পিঠা 3টা হৈছিল আপোনাৰ এটা নহ'ল সেইকাৰণে মই এইটো দিছো মহিলা কেৱল মহিলাখিনিৰ কাৰণে এইটো প্ৰশ্নটো আহিব আৰু কোনোবাই এইফালে হাত দাঙিছিল হয় এইফালে মাইক্ৰফোনটো দিয়া কি বুলি কয় আচ্ছা তাৰপিছত 3টা নাৰিকল পিঠা এইটো কথা নাই বাৰু বাতি পিঠা টেকলি পিঠা চব পিঠা প্ৰথম পিঠাটোৰ নামটো মোক হোৱা নাই প্ৰথম পিঠাটোৰ নামটো লাগে প্ৰথম পিঠাটোৰ নামটো হোৱা নাই মই যিখিনি জানো সেইমতে হোৱা নাই আচলতে বাকী 3টা হৈছে আপুনি পুৰিছে আপনি বনাইছে মানে আপনি পিঠাটো পুৰিছে নে আপনি এনেকুৱা সুতুলি পিঠা আপোনাৰ নামটো পৰিচয়টো ঘৰ এটা হাত চাপি ডাঙৰকৈ হ'ব লাগে তেখেতে পুৰস্কাৰটো লাভ কৰিব এইটো সুতুলি পিঠা বাকীকেইটা সহজ আছিল বিহুৰ শুভেচ্ছা জনাইছো লগতে পুৰস্কাৰ লাভ কৰিব আজিৰ দ্বিতীয়টো প্ৰশ্নৰ পুৰস্কাৰ বৰ ভাল লাগিল আমি তৃতীয় প্ৰশ্নলৈ যাম এতিয়া হয় এইটো সকলোকে মুকলি হাতখন দাঙিব পাৰিব আপোনালোকে সকলে ভেলোৱা নোক বুলি কয় আমি কি বুলি ক'ম দুখন হাত এইফালে দেখিছো মই প্ৰথম মই তেওঁৰ পৰা আহিছো পিছফালে এইটো ভেলাঘৰ বুলি কয় ডিমাচাসকলে হাৰ্লি বুলি কয় বড়োসকলে বেলাকুৰ কয় ৰাভাসকলে
ভেলানক বুলি কয় আৰু আমি ভেলাঘৰ বুলি কওঁ। হাত চাপৰি হ'ব লাগে, পুৰস্কাৰ পাব, পৰিচয়টো দিব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী শুক্ৰজ্যোতি কাশ্যপ, মই মৌৰাৰ বাসিন্দা। মানে মৌৰা মানে একদম লোকেল আৰু। আচ্ছা, বিহু কেনে গ'ল? ঠিকে আছে, বঢ়িয়া। তেওঁ মৰুৱাৰ পৰা অসমৰ বিভিন্ন ঠাইত গৈ এতিয়া কুইজত সুনাম অৰ্জন কৰি আছে। যিসকলে নাজানে মই কৈ দিছোঁ, মই বহুত কুইজত পাইছোঁ আৰু পৰীক্ষালৈ বেছি দিন নাই। আজি অহা কথা নাছিল, কিন্তু তেওঁ ঘৰত থাকি দি আহিছে। ৰিজাল্টটো ভাল হ'ব লাগিব। কিন্তু ইয়াৰ পৰা কিমান দূৰত ঘৰ? 200 মিটাৰ। তাৰপিছত গৈ পেলাই কিন্তু ভালকে পঢ়িবা, কাৰণ অহাবাৰ আমি ৰিজাল্টটো পাম, তেতিয়া পাৰ্টিটো খাম। ডাঙৰকে হাত চাপৰি এটা শুভেচ্ছামূলক তেওঁৰ কাৰণে। সেইটো ভেলাঘৰ, একেবাৰে শুদ্ধ উত্তৰ। আমি তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। চাই লওঁ কি আহে। একচুৱেলি অকমান ভয় ভয় লাগি আছে আৰু ভয় কৰিব নালাগে, মই ফালে চাব নালাগে। এনেই কিবা চালে চাই পেলাই গান লগাই এইখিনি আৰু এইখিনি। চিনেমাখন কি? পুৰস্কাৰটো নিশ্চিত হৈছে, চিন্তা কৰিব নালাগে বাৰু। চিনেমাখনৰ নামটো কোনে জানে নেকি বাৰু? চিনেমাখনৰ নামটো কোনে জানে নেকি? ক্লাছিক চিনেমা বাৰু, বহুত পুৰণা। নামটো, পৰিচয়টো দিব লাগে। পৰিচয়টো মোৰ নাম বেবী বৈশ্য আৰু মই ইয়াৰে হয়। নামটো বেবী বৈশ্য। বেবী বৈশ্য নামটো শুনা যেন লাগিছে। আগতে কুইজত পাইছো কিজানি ন? যোৱাবাৰ থকা নহ'ল, মানে এইবাৰ আপোনাক লগ পাইছো। যোৱাবাৰ বাৰু ফটো ভিডিঅ'তে দেখিছো আপোনাক। আচ্ছা, ক'ৰবাত পঢ়ি আছা নে কি কৰি আছা? মোৰ পঢ়া কমপ্লিট হৈছে। এতিয়া মই গুৱাহাটীত মই চেলুন আৰু একাডেমি খুলিছো। কি একাডেমি? চেলুন আৰু মেকআপ একাডেমি। বঢ়িয়া। আজিকালি বিভিন্ন বৃত্তিত মানে নিয়োজিত হৈ আছে। শুভেচ্ছা জনাইছো, পুৰস্কাৰ লাভ কৰিব। একেবাৰে শুদ্ধ উত্তৰ। চিনেমাখনৰ নামটো কোনোবাই জানে নেকি? নাই, নাজানে? তেৰে বিনা জিন্দগী সে কোই। সঞ্জীৱ কুমাৰ? নাই। আন্ধি আছিল চিনেমাখনৰ নাম। পৰৱৰ্তী প্ৰশ্নটো এনেকুৱা, এইটো বিহুৰ লগত সংস্কৃতিৰ লগত জড়িত। সোণালী তোলা আৰু ভৰালী তোলা মাঘ বিহুৰ এটা পৰম্পৰাৰ লগত জড়িত। মই হেমেন্দাই কৈছিল যে সংস্কৃতি, অসমীয়া সংস্কৃতি বাদ দি বস্তু হ'ব নোৱাৰে, লাগিবই। আমি অসমীয়া সংস্কৃতি জানিব লাগিব, বাহিৰৰ ভাষাও থাকিব, বেলেগ বেলেগ থাকিব। তেওঁ হাত দাঙিছে যে সোণালী তোলা আৰু ভৰালী তোলা এইটো মাঘ বিহুৰ পৰম্পৰাৰ লগত জড়িত। কেনেকে? মানে এই দুটা তোলাৰ ভিতৰত, মানে এই দুটা তোলাৰ মাজত বুলবুলি চৰাই যুঁজ হয় প্ৰতি বছৰে। ক'ত হয়? মৰুৱাত। ক'ত হয়? হাজোত হয়। এই দুটা কি তোলা মানে কি আচলতে? এই দুটা মানে আমাৰ ভাষাত ইণ্ডিয়া অষ্ট্ৰেলিয়া দুটা দল দুটা, মানে ফৈদ, দুটা ফৈদৰ মাজত হয়। আৰু যদি কোনোবাই ইচ্ছা কৰে, এইবাৰতো আৰম্ভ হৈছে, মাজতে নিষিদ্ধ কৰি থৈছিল, তাৰপিছত এইবাৰ পুনৰ আৰম্ভ হৈছে। আৰু কোনোবাই যদি ইচ্ছা কৰে তাত অংশ ল'ব, তাত এটা ফৈদত জইন কৰিব লাগে, তেওঁ যোগদান কৰিব লাগে। তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিনাথ কাশ্যপ। মই গুৰুকুল গ্ৰামৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। অসমত এতিয়া নতুন প্ৰজন্মৰ যিসকল কুইজাৰ ওলাইছে, সফলতা অৰ্জন কৰিছে, তাৰ ভিতৰত ত্ৰিনাথ অন্যতম। আৰু আজিৰ কুইজৰ প্ৰথম প্ৰশ্নটো যিয়ে শুদ্ধ উত্তৰ দিছিল, তেখেত কোন হয় তোমাৰ? মোৰ মাতৃ। মাতৃৰ পিছত এইবাৰ পুত্ৰই পুৰস্কাৰ লাভ কৰিছে। হাত চাপৰি বজাব লাগে তেওঁৰ কাৰণে। একেবাৰে শুদ্ধ উত্তৰ। উত্তৰটো হৈছে হাজোৰ বুলবুলি চৰাইৰ যুঁজ। প্ৰচলিত নিয়ম অনুসৰি এই দুটা ফৈদৰ মাজত হয়। একেবাৰে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটো মোৰ আজিৰ অন্যতম প্ৰিয় প্ৰশ্ন। এইটো নেকি চাওঁ, মই চাই লৈছো বাৰু। এইটো নহয় বাৰু। হয়, মোক তিনিয়ৰে নাম ক'ব লাগে, 3টা নাম ক'ব লাগে, চিনাক্ত কৰিব লাগে। 2খন হাত মই দেখা পাইছো বাৰু আৰম্ভণিতে। মই প্ৰথম এইফালে দিছো, মই 3টা নাম লাগিব, কিন্তু যাম সেইফালে বাৰু। কোন বাৰু তেওঁলোক কোন হয়? তিনিওটা নহয়, 2টা বাৰে চাওঁ বাৰু। এজন ৰিয়ান পৰাগ, মানে ৰেড কালাৰ যিটো টি চাৰ্ট পিন্ধি আছে, আৰু হোৱাইট কালাৰ টি চাৰ্টটো ৰিয়ান পৰাগৰ ফাদাৰ পৰাগ দাস, আৰু মাজৰ গৰাকীৰ নামটো পাহৰিলো। এইফালে প্ৰথম আৰু পাইছো পৰাগ দাস, মিঠু বৰুৱা আৰু ৰিয়ান পৰাগ। মিঠু বৰুৱা কোন? সাঁতোৰবিদ। আহিব এইফালে, আহিব, চিন্তা কৰিব নালাগে। সাঁতোৰবিদ বহুত আছে, একদম দিম। সহজটো, টানটো দিম নহয়, চিন্তা কৰিব নালাগে। সাঁতোৰবিদ সেইটো মিছ কৰিছা। পৰাগ দাস ৰঞ্জী প্লেয়াৰ আছিল, কিন্তু মাক আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছিল। পুত্ৰ এতিয়া ভাৰতীয় দলত পোৱাৰ একদম দুৱাৰদলিত আছে। আচলতে নামটো? ভিতালী বৈশ্য, কৰ্মঠাম। ভিতালী বৈশ্য। ভিতালী বৈশ্য। ক'ত পঢ়ি আছা ভিতালী? ডিগ্ৰী কমপ্লিট। নলবাৰী কলেজ, মহেন্দ্ৰনাৰায়ণ চৌধুৰী। MNCৰ পৰা। হাত চাপৰি হ'ব লাগে তেওঁৰ কাৰণে। একেবাৰে শুদ্ধ উত্তৰ। এইটো হৈছে পৰাগ দাস, ৰিয়ান পৰাগ। ক্ৰিকেট বুলি ক'লে আমি সকলোৱে জানোৱেই বাৰু। এইটো শুদ্ধ উত্তৰ, আৰু সোনকালেই ভাৰতীয় দলত আমি পাব বুলি আশা কৰিছো। আচলতে
মানুহৰ কেতিয়াবা বেয়া দিন আহে সেইবুলি বেয়া দিন কাৰণে যে মানুহক কিবা ট্ৰল কৰা বুলি আজিকালি শব্দ আছে নহয় ট্ৰল কৰে ট্ৰলে জীৱনত একো নকৰে ফৰগেট ইট মানে একোই কৰিব নোৱাৰে তোমাৰ যদি আপোনাৰ যদি প্ৰতিভা আছে আপুনি আগুৱাই যাবই তাৰ উদাহৰণ ৰিয়ান পৰাগ আচলতে আৰু আহি আছে বহুত ক্ৰিকেটে সেইকাৰণে আমাক জীৱনত শিকায় নহয় জানো IPL-ত কি হৈছিল আমি তেওঁ ডেন্স কৰাৰ কাৰণে তেওঁ মানে হেৰি কৰিছিল কিন্তু এতিয়া বেক টু বেক ভাল খেলি আছে আৰু আমাৰ দৃঢ় বিশ্বাস T20 দলত তেওঁ স্থান পাবই নিশ্চিতভাৱে ইয়াৰ পিছৰ প্ৰশ্নটো আটাইতকৈ প্ৰিয় প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰ যদি শুদ্ধ আহে কাৰোবাৰ পৰা মই 2টা পুৰস্কাৰ দিবলৈ মই মানে অনুৰোধ জনাইছো আয়োজকক চাই লওঁ কি আছে প্ৰশ্নটো মোক এটা গান লাগে ছবি 4খন আছে য়েছ কুৱেশ্যন ইজ ৰাইট ইয়া প্ৰথম 8খন মই দেৱজিতত দেখিছো দেৱজিত মোক গানটো লাগে নাহৰ ফুলা মনদীপ নাহৰ ফুলে নুশুৱাই সেইটো গানটো কেনেকে হ'ব অলপ গাই দিব লাগিব অকণমান আৰু নাহৰ ফুলে নুশুৱাই কপৌ ফুলে শুৱাব বাকীখিনি মনত নাই অলপ ভুল হ'ল মই ফটোকেইখন কেনেকে ফটোকেইখনৰ লগত সম্পৰ্ক স্থাপন নাহৰ ফুল তাৰপিছত এইটো কপৌ নেকি কপৌটো লাষ্টৰটো কপৌ মাজৰটো কি তগৰ ফুলে তেতিয়া হ'ব কি হ'ব গানটো অলপ নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব তাৰমানে গানটো কণ্টিনিউৱাছ তলৰ ছবিখন বিষ্ণু ৰাভা তেখেতৰ লগত কেনেকে সম্পৰ্ক গীত এইটো হয়নে যদি হয় 2টা পুৰস্কাৰ দিব লাগিব পৰিচয় মনদীপ শৰ্মা নলবাৰী মহাবিদ্যালয়ৰ স্নাতক প্ৰথম সন্মানিত ছাত্ৰ 2টা পুৰস্কাৰ পাব মনদীপ শৰ্মাই একেবাৰে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাম আমি ইয়েছ সেইটো মহিলাখিনিৰ কাৰণে একদম মৰুৱাৰ মহিলাখিনিৰ কাৰণে কেৱল আমাৰ অসমীয়া এখন আঞ্জা ৰান্ধে তাত হালধি নিদিয়ে আঞ্জাখনৰ নামটো লাগে মৰুৱাৰ মহিলা মানে বিয়া হোৱা মহিলাৰ কাৰণে এখেতক মাইক্ৰফোনটো দিয়কচোন এখন মাইক্ৰফোনটো দিয়ক এখেতক ইফালে মৈফাল খাপ দিলি আৰু এই কৈ দিয়ক দেই নেকি একদম আপোনাৰ পৰিচয়টো কওকচোন আপোনাৰ নামটো কওক কিমান দূৰত ডাঙৰ মাক আৰু খাৰ বনাই না ঘৰত খাৰ ৰান্ধে আৰু এই বিহুৰ উৰুকাৰ আগত সাধাৰণতে খাৰটো সজাই ন মাছে মাংস খাব লাগে কালিও বনাইছে একদম শুদ্ধ উত্তৰ হাত চাপৰি বজাব লাগে তেখেতৰ কাৰণে নামটো লিখি ৰাখিব লাগে একদম খাৰ এইটো শুদ্ধ উত্তৰ এইখিনিতে মই কথা এটা হয় অলপ আগতে যেতিয়া নলবাৰীৰ আমাৰ শ্ৰদ্ধেয় মহিলাগৰাকী প্ৰশ্নৰ উত্তৰ দিছিল প্ৰথম পুৰস্কাৰ হয় তেতিয়া আমাৰ খুব দুখ লাগিছিল কিন্তু আমাৰ ভাবি আছিল যে আমাৰ মহৰাৰ মহিলাখিনি আজি হেৰি হ'ব হাৰি যাব কিন্তু যিটো দেখিছো আমাৰ মহিলা মানে মৰুৱাৰ মহিলাখিনিও কিন্তু কম নহয় স্বীকাৰ কৰিব লাগিব হাত তলি দিব লাগে হাতে আপোনালোকে হাৰি নাপাব যোৱাবাৰ বিজিত দাস আৰু হিমাংশু কলিতা পৰাস্ত হৈছিল ভিডিঅ'ত আছে গাজিয়ৰে ভিডিঅ' বনাই আছে ভিডিঅ'ত পাবই পৰাস্ত হৈছিল চানু বৈশ্যক আমি দেখা নাই কিন্তু তেখেত হয়তো অলপ দেৰিকে আহিব প্ৰিপাৰেশ্যন কৰি আছে বাৰু সেইকাৰণে আমি কোনো কম নহয় আচলতে তেখেতৰ কাৰণে হাত চাপৰি আৰু পুৰস্কাৰ পাইছে বৰ ভাল লাগিল খাৰ একেবাৰে শুদ্ধ উত্তৰ নলবাৰী এজন বিশিষ্ট কুইজাৰ্ড গিৰিশ বৰ্মন গিৰিশৰ লগত কিবা কথা পাতিছিলোঁ ফোনত তাহলে তেওঁ ক'লে যে এনেকুৱা প্ৰশ্ন এটা হ'ব পাৰে মই হয়তো ভাল প্ৰশ্ন চ' গিৰিশক মই ধন্যবাদ জনাইছোঁ আচলতে তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ আমি কি আহে ইয়েছ সেইটো মোৰ এটা আৰু ভাল লগা প্ৰশ্ন এটা মিটাৰ এইটো চায়েন্স বিজ্ঞানৰ লগত জড়িত প্ৰশ্ন সংস্কৃতি বিজ্ঞান চব থাকিব নামটো বৰ অদ্ভুত ধৰণৰ স্ফিগ'মেন'মিটাৰ নে কি স্ফিগ'মেন'মিটাৰ এনেকুৱা ধৰণৰ আমি থাৰ্মোমিটাৰ জানো কিন্তু এই বস্তুটোৰে কি জোখা হয় মই তোমাতকে আগে ফাৰ্ষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট মই সুৰজৰ হাতখন দেখিছোঁ আজি সুৰজ ব্লাড প্ৰেছাৰ জোখা অসমীয়াত ক'লে কি হ'ব ৰক্তচাপ হয়নে উচ্চ নহয় নিম্ন হ'ব পাৰে কেনেকে চাই আচ্ছা ইনষ্ট্ৰুমেণ্টটো আমি চাওঁ এতিয়া এইটো বস্তু হয়নে তোমাৰ পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম সুৰজ আহমেদ মই মোৰ ঘৰ পূব কালাগুচিত মই নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ অষ্টম শ্ৰেণীত যোৱাবাৰো আহিছিলা যোৱাবাৰ কেইটা পুৰস্কাৰ পালা যোৱাবাৰ এটা নেকি এটা পাইছিলা কিজানি এইবাৰ হাত চাপৰি বজাব লাগে নলবাৰীত
কুইজত প্ৰতিনিধিত্ব কৰি সুৰজ আৰু বিবেকে বহুত ঠাইত শিলচৰ গুৱাহাটী নলবাৰী বৰপেটা বিভিন্ন ঠাইত তেওঁলোকে এতিয়া সফলতা অৰ্জন কৰি আছে ভৱিষ্যতেও তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ ভাল হ'ব বাৰু আৰু বেলেগলৈ যাব বাৰু প্ৰশ্ন চিন্তা কৰিব নালাগে তাৰ পিছৰ প্ৰশ্নটো আমি কি আছে ইয়েছ এখন ছবি আছে এইটো সংস্কৃতি এটা জতুৱা ঠাঁচ বা অসমীয়া খণ্ডবাক্য লাগে এটা খণ্ডবাক্য বা জতুৱা ঠাঁচ এটা লাগে অসমীয়া এই ছবিখনৰ সহায়ত প্ৰশ্নটো শুদ্ধ মানে ৰাইট কোনোবাই ক'ব নেকি জতুৱা ঠাঁচ বা খণ্ডবাক্য এটা লাগে অসমত খুব প্ৰচলিত বহুত হ'ব পাৰে মোক এটা লাগে হয় সাত বিহুৰ সয়াকণি সাত বিহুৰ সয়াকণি মানে কি বস্তু এইটো কেনেকুৱা সয়াকণি মানে যোনটো টান এইটো সয়াকণি বুলি কয় আজি কণী যুঁজ হৈ গ'ল ইয়াতে আমিও খেলিছিলোঁ সৰুতে মেজিৰ বাকৰিত হয়ে তাত টান কণী এইটো সয়াকণি কয় সাত বিহুৰো কয় সাত ঘাটৰ সয়াকণি বুলি কয় মানে অৰ্থটো কি আচলতে তাৰে মানে চালাক চতুৰ সাত ঘাটৰ সয়াকণি হয় যাক কয় তোমাৰ পৰিচয়টো মোৰ নাম বিপ্লৱ বেতৱাৰী মই ৰামদিয়াৰ পৰা এই অনুষ্ঠানটোৰ কাৰণে যোৱাবাৰো আহিছিলা মই যদি ভুল নাই কেনেকুৱা লাগিছে ইয়াতে বস্তু থাকি বহুত ভাল লাগিছে দৰ্শকৰ মানে ইমান সঁহাৰি আচলতে দেখা পোৱা নাযায় আচলতে সেইকাৰণে আহিছে আচ্ছা পুৰি হ'বলৈ এতিয়া মানে পুৰস্কাৰ লাভ কৰিব ৰামদিয়াৰ পৰা আহিছে চৰি এইটো হ'ব সাত ঘাটৰ সয়াকণি আমাৰ যিটো প্ৰচলিত ত' এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমাৰ বেলেগ বেলেগ বিষয় থাকিব তাৰ পিছৰটো কি আছে আমি চাই লওঁ এটা ভিডিঅ' আছে বোধ কৰোঁ কেজে য়েশুদাস চাইছে নেকি চিনেমাখনত চিনেমাখন চোৱা নাই কিন্তু চিনেমাখনত গান বৰ ভাল এই এক্টৰজনক চিনি পাই নেকি এক্টৰজন আমোল পালেকৰ ব্ৰিলিয়েণ্ট ব্ৰিলিয়েণ্ট আচ্ছা আপুনি হ'ব লাগে আপোনাৰ পৰিচয়টো দিব লাগে মোৰ নাম শ্ৰী চন্দন বৈশ্য গাঁও মৰুৱা এবাৰ প্ৰথম নে এইটো অনুষ্ঠানত নে আগতেও আহিছিল নাই মোৰ ইয়াতে ঘৰ মোৰ ইয়াতে ওচৰতে যোৱাবাৰ অনুষ্ঠানত ইয়াতে আছো যোৱাবাৰ পুৰস্কাৰ পাইছিল নেকি নাই পোৱা নাই এটা পাইছিলোঁ এটা পাইছিলোঁ কিন্তু এইবাৰ কোনেও নজনা উত্তৰ তেখেতৰ পৰা আহিল বৰ ভাল লাগিছে পুৰস্কাৰ লাভ কৰিব লাগে নামটো লিখি ল'ব লাগে বৰ ভাল লাগিছে চিৎচৌৰ আৰু আমোল পালেকাৰ বৰ ধুনীয়া এক্টিং কৰিছিল গানকেইটা বৰ ধুনীয়া আছিল আচলতে তাৰ পৰৱৰ্তী প্ৰশ্নটো ইয়েছ ক্ৰিকেট আইডেণ্টিফাই হাৰ তেওঁৰ নামটো লাগে আগতে উত্তৰ নিদিয়া মই প্ৰথমতে আগতে উত্তৰ নিদিয়াক চান্সটো দিম তেওঁৰ নামটো লাগে তেওঁ নিজৰ ৰাজ্যখনৰ বাবে কেনেদৰে ইতিহাস সৃষ্টি কৰিছে এইটো লাগে তেওঁক অলপ দেৰিকে দি আছো বাকী আৰু কোনোবাই পাব নেকি মই আহিম বাৰু তোমাৰ তালৈ দীপজ্যোতি কিবা উত্তৰ ক'ব নেকি দীপজ্যোতি উমা চেত্ৰী তাৰপিছত ভাৰতীয় দলত প্ৰথমগৰাকী অসমীয়া মানে ৰাষ্ট্ৰীয় দলত কোনো পুৰুষে পোৱাৰ পূৰ্বে এগৰাকী মহিলাসকল কিহত পিছ পৰি আছে তেতিয়াহ'লে হয়নে আৰু দুৰ্ভাগ্যবশতঃ তেওঁ হয়তো খেলাৰ সুযোগ পোৱা নাই পাব লাগিছিল তেওঁ উইকেট কিপাৰ বেটাৰ হয় তেওঁ পাব লাগিছিল আৰু এছিয়ান গেমছৰ এইবাৰ গ'ল্ড মেডেলিষ্ট মহিলাৰ ক্ৰিকেট হৈছিল তাতো গ'ল্ড মেডেলিষ্ট কিন্তু হিষ্ট্ৰীটো আছিল কি যে ভাৰতীয় ৰাষ্ট্ৰীয় দলত তেওঁ অসমৰ হৈ খেলাৰ সুযোগ পাইছিল প্ৰথমগৰাকী অসমীয়া পৰিচয়টো আৰু এবাৰ দিব লাগে মই চিনি পাওঁ পুৰস্কাৰ লাভ কৰিব দীপজ্যোতি কেনেকুৱা লাগিছে আমি 10 বছৰ 12 বছৰ আগলৈ ঘূৰি যাম আৰু এতিয়া পৰিৱেশটো আমাৰ সময়ৰ যিটো পৰিৱেশ অলপ সম্পূৰ্ণ পৃথক পৰিৱেশ আৰু সেইটো সময়ত আমি পাৰ্টিচিপেটৰ মাজতে সীমাবদ্ধ আছিল আৰু এতিয়া দৰ্শকখিনিয়ে সঁহাৰি দিয়ে সাধাৰণ মানুহৰ মাজলৈ কুইজটো বিয়পি গৈছে যথেষ্ট ভাল লগা কথা আৰু সেইকাৰণে আজিকালি প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰাতকৈ দৰ্শক হিচাপে অংশগ্ৰহণটো বেছি মানে কম মানে সাধাৰণ মানুহৰ মাজলৈ যিটো জনপ্ৰিয় হৈছে মানে কুইজ সেইটো বহুত ভাল লগা কথা কুইজ বুলি ক'লে আগতে এনেকুৱা আছিল যে মানে গোটচাৰিক মানুহৰ মাজত সীমাবদ্ধ আছিল নিৰ্দিষ্ট কেইটামান দলৰ মাজত হৈছিল এতিয়া মহিলাখিনিকো দেখিছোঁ আমাৰ ভাই ভনী বা যিখিনি জ্যেষ্ঠসকলেও অংশগ্ৰহণ কৰিছে এইটো মানে জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ এটা আদৰ্শ আৰু কুইজটো সকলোৰে কাৰণে লাগে এনেকুৱা নহয় যে কুইজটো নিৰ্দিষ্ট কেইজনমান ল'ৰা বা ছোৱালীয়ে কুইজটো কৰিব লাগে এনেকুৱা নহয় সমাজৰ প্ৰতিজন মানুহে ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু সকলোৰে জ্ঞান অৰ্জন কৰাৰ সুবিধা এটা মানে পৰিৱেশ গঢ় লৈ উঠিছে যথেষ্ট মানে যোগাত্মক আচ্ছা পুৰি হ'ব লাগে দীপজ্যোতি শৰ্মাৰ কাৰণে মই মাত্ৰ কৈছিলোৱে যে ক্লাছ ইজ পাৰ্মানেণ্ট ফৰ্ম ইজ টেম্পৰাৰী সেইটো আজি প্ৰমাণ কৰি দিলে পুনৰবাৰ যে উমা চেত্ৰী বিকেম দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ তাৰ পিছৰ প্ৰশ্নটো মোৰ এটা আৰু প্ৰিয় প্ৰশ্ন মোক গায়কজন চিনাক্ত কৰিব লাগে এইবাৰ চাউণ্ডটো দিব অলপ বেছিকে
মই গায়কজন চিনাক্ত কৰিব লাগে দিছে বাৰু তেওঁলোকে হয় হয় নহয় 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 আপুনি কোৱাটো নহয় আগতে উত্তৰ দিছে আগতে উত্তৰ নিদিয়া হয় মই একেলগে দিম মাজত 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 হয় হয় হয়নে হয় চিয়'ৰ আপুনি ক'ত শুনিছিল গানটো বিশেষকৈ ৰেডিঅ'ৰ হয় আপোনাৰ পৰিচয়টো মই মোহাম্মদ চাইফুদ্দিন আহমেদ মোৰ ঘৰ কুকলাগুছি আপুনি কুইজবিলাকত মই দেখা পাওঁ প্ৰায়বোৰ কুইজতে উপস্থিত থাকে কেনেকুৱা অনুভৱবিলাক কেনেকুৱা আচলতে আপোনাৰ অনুভৱ কেনেকুৱা যথেষ্ট ভাল লাগে আৰু আনন্দ পাওঁ আৰু যিখিনি ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে যিখিনি উপদেশ মানে দিয়ে দায়িত্বৰ পৰা সেইখিনি অতি আকৰ্ষণীয় আৰু মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট মানে উৎসাহজনক বা ভৱিষ্যত পৰিকল্পনাৰ কাৰণে তেওঁলোকে আগবাঢ়িব পাৰে সেইখিনিৰ কাৰণে মানে যোৱা হয় আৰু মোৰ ল'ৰা মানে আপুনি অলপতে কৈছে যে শিলচৰ মানে মাজুলী অৰুণাচল আনকি দিল্লীলৈও মানে লৈ যোৱা হৈছে বৰপেটা অসমতো বিভিন্ন জেগাত গৈছে তেওঁ ক্লাছ 8ত পঢ়ে আৰু যোৱা বছৰ এই ক্লাছ 7ৰ পৰা যথেষ্ট পুৰস্কাৰ পাবলৈ সক্ষম হৈছে মই নিজে ক'লে মানে গৌৰৱ কৰা হয় মই সেইটো অৰ্থত কোৱা নাই যে আমাৰ ছাত্ৰ ছাত্ৰীখিনি যাতে তেনেকুৱাকৈ আগবাঢ়ি যায় আজিকালি চাকৰিৰ ক্ষেত্ৰত বা যিকোনো প্ৰতিযোগিতামূলক প্ৰতিযোগী মানে হয় পৰীক্ষা হয় সেইবিলাকত যাতে আগবাঢ়ি যাব পাৰে তাৰ এটা মানে সজাগতাৰ কাৰণে যাতে বৃদ্ধি পায় তাৰ সেও এটা মানে নিজৰ উৎসাহ থাকে এইখিনিৰ কাৰণে মানে আমি প্ৰত্যেকখন কুইজতে অংশগ্ৰহণ কৰোঁ বিশেষকৈ বিবেক আৰু বিবেকৰ দেউতাক মই প্ৰায়ে থাকোঁ এইখিনিয়ে মানে ভাল লাগে আৰু থাকি ধন্যবাদ জনাইছোঁ আৰু পুত্ৰৰ পিছত পিতৃও পুৰস্কাৰ লাভ কৰিলে এইটো কুইজৰ আচলতে সফলতা আমাৰ এই ধৰণৰ মেজিৰ বাকৰিত কুইজৰ আড্ডাৰ মাতৃৰ পুত্ৰই পালে এইবাৰ পিতৃৰ পিছত পুত্ৰই পালে দোস্ত হবিবুৰ ৰহমান উত্তৰ দি মই ভাল লাগিছে নামটো লিখি ল'ব তেখেতৰ নামটো লিখি ল'ব তাৰ পৰৱৰ্তী ইয়েছ সেইটো মোৰ এটা প্ৰিয় প্ৰশ্ন If you are coming down through the narrows of the river Kayang, please let me know beforehand and I will come out to meet you as far as So Phu Sa Ezra Pound. Tar pisor haritu ki? Tar pisor haritu ইংৰাজী নহয় অসমীয়া মই আগতে উত্তৰ নিদিয়াক দিব লাগিব মই দিব্যৰ হাতখন দেখিছোঁ আপুনি উত্তৰ দিছে আগতে উত্তৰ দিছে হয় দিব্য নিৰুৎপলে দিছে উত্তৰটো আগতে হিৰকে এবাৰ দিলে দিব্যৰ হাতখন হয় মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহ যাতে মমডাল বৰকৈ কঁপাইছে এইটো উত্তৰ নেকি পিছৰ শাৰীটো আপুনি বিচাৰিছিলে সেইকাৰণে কৈছোঁ যে ক্লাছ ইজ পাৰ্মানেণ্ট ফ্ৰম ইজ টেম্পৰাৰী এই ক্লাছটো ক'ত যাব দিব্য আমি চাইকেল মাৰি বহুত কুইজ কৰিছিলোঁ আৰু দিব্যৰ জন্মদিনত কুইজ হৈছিল অসমত বোধহয় প্ৰথম দীপজ্যোতি ডেকা আজি নাই বাৰু ইয়াতে আমাৰ বৰমুৰিকণাৰ দীপজ্যোতি ডেকাৰ ঘৰত প্ৰথমখন জন্মদিনৰ কুইজ বাৰ্থডে কুইজ হৈছিল কুইজত তেওঁৰ ঘৰৰ চোতালত দিব্যৰ হৈছিল ৰিপুঞ্জয় হৈছিল জিজ্ঞাসাৰ কথাটো নকওঁৱে এটা ইতিহাস জড়িত হৈ আছে গোটেইখিনি কথা এনেকৈ আচলতে আৰু খেলখনৰ কথাও নকওঁ বাৰু আজি কেনেকুৱা লাগিছে দিব্য ইমান দিনৰ পিছত সেইটোৱে আজিকালি কৰ্মানুষ্ঠানৰ ব্যস্ততাৰ কাৰণে বিভিন্ন সময়ত কুইজৰ খবৰখিনি পাওঁ কিন্তু কুইজত উপস্থিত থকাৰ সুবিধাখন নহয় কিন্তু বিহুৰ দিনা ইয়াত মই যোৱা বছৰো উপস্থিত আছিলোঁ আৰু আজিও উপস্থিত আছোঁ মই সেইটো কথাই কৈছোঁ যে এনেকুৱা ধৰণে যদি এনেকুৱা দিনত হয় আমাৰ কাৰণে সুবিধা হয় কিন্তু আজি কৰ্মব্যস্ততাৰ কাৰণে বিভিন্নজনৰ এনেকুৱাই হৈছে যে কিছুমান এইটো লাইনত যিহেতু আমি জড়িত নাই আমাৰ কৰ্মসংস্থানটো বেলেগ হয় তাৰ কাৰণে আমি উপস্থিত থাকিব নোৱাৰোঁ কিন্তু এনেকৈ এই ধৰণৰ কুইজত উপস্থিত থাকি ভাল লাগে আপুনি আৰম্ভণিতে কৈছে যে কুইজ সেই সময়ত বেলেগ আছিল এতিয়া বেলেগ হৈছে আপুনি এখন চাইকেলত আমি 3জন ডাবলিঙো নহয় আমি ট্ৰিপলিং কৰি এখন কুইজ কৰোঁ বেলচৰত এখন কুইজ আহি কৰোঁ আবেলি তন্ত্ৰসংকৰত আৰু 2খন কুইজতে আমি জয়লাভ কৰোঁ এনেকুৱা দিনো গৈছে মোৰ অতি আত্মীয় মোৰ জেঠীৰ ছোৱালীৰ বিয়াত মোৰ ঘৰত গোটেই পৰিয়াল থাকে গুৱাহাটীত বিয়া খায় আৰু দীপজ্যোতি আৰু মই কুইজ কৰি ৰাতি ভাত কেৰেলা আৰু আলু ভাজিৰে ভাত খাওঁ এইবিলাক দিনো গৈছে গতিকে এইখিনিয়ে খুব ভাল লগা পৰিৱেশ আৰু দৰ্শকৰ মাজলৈ যিটো কুইজ যোৱাটো এইটো এটা আনন্দদায়ক কথা মোৰ কাৰণে
ধন্যবাদ জনাইছোঁ দীপক যে মানে সঁচাকৈ কুইজৰ আড্ডা সেইকাৰণে নামটো বৰ সাৰ্থক হৈছে আজি আচলতে আমি 20 বছৰ আগলৈ ঘূৰি গৈছোঁ বহু কথাই সলনি হৈছে কিন্তু কুইজৰ এটা বস্তু সলনি নহয় আৰু 20 বছৰ পিছত বা 100 বছৰ পিছতো সেইটো হৈছে কুইজৰ প্ৰশ্ন আৰু কুইজৰ প্ৰশ্নটো হৈছে আত্মা যিমানেই প্ৰযুক্তিৰ প্ৰয়োভৰ নহওক কিয় মই কাকো সমালোচনা কৰি কোৱা নাই কিন্তু প্ৰশ্ন নিৰ্বাচন কুইজ পৰিচালকৰ একদম ব্যক্তিগত মানে এইটো বহুত ডাঙৰ কথা আচলতে কি প্ৰশ্ন সুধিব সকলো তথ্যই কুইজৰ প্ৰশ্ন নহয় হ'ব নোৱাৰে সেইখিনি সকলোৱে গুৰুত্ব দিলে মই ভাল পাম আচলতে ইয়াত যিসকল বাডিং কুইজ মাষ্টাৰ আছে সেইসকলক মই মানে অনুৰোধ জনাইছোঁ যি নহওক পৰৱৰ্তী প্ৰশ্নটো এটা ভাল লগা প্ৰশ্ন আছে মোৰ য়েছ কানেক্ট এণ্ড এক্সপ্লেইন 5খন ছবি আছে কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰি এই প্ৰশ্নটোৰ উত্তৰ দিলে ভাল লাগিব 5খন ছবি আছে অসম কানেকশ্যনটো অসমৰ লগত জড়িত কিবা এটা মই ছবি 5খনৰ লগত জড়িত কৰিছোঁ কোনোবাই ক'ব নেকি উত্তৰটো আহিলে ভাল লাগিব অসম কানেক্টটো আছাম এণ্টাৰটেইনমেণ্ট য়েছ হাতখন দেখা পাইছোঁ মই এই উত্তৰটো আহিলে বৰ ভাল লাগিব নাই আগে হাত দাঙিলে বাৰু মই আহিম বাৰু সম্পৰ্কটো থিয়েটাৰৰ নাম নেকি কিটা মানে থিয়েটাৰৰ নাম কেনেকে নয়নতৰা মানে সাউথৰ এক্ট্ৰেছ সাউথৰ চিনেমা বৰকে চাই যেন পাইছোঁ বৰ ধুনীয়া বাৰু নয়নতৰা থিয়েটাৰ তাৰপিছত কলাগুৰু থিয়েটাৰ অহাবাৰ এখন আৰম্ভ কৰিব কলাগুৰু থিয়েটাৰ তাৰপিছত বীণাপানী সৰস্বতী দেৱীৰ এটা নাম বীণাপানী তাৰপিছত ৰুদ্ৰাক্ষ থিয়েটাৰ তাৰপিছত লাভলি এনসাৰ ব্ৰিলিয়েণ্ট নামটো অমিতজ্যোতি মহন্ত অমিতজ্যোতি মহন্ত অমিতৰ ঘৰ ক'ত মোৰ ঘৰ পঠলা চুকত মৰৱা সাউথৰ চিনেমা বেছিকে চোৱা যায় নে ভ্ৰাম্যমান থিয়েটাৰ বেছিকে চোৱা যায় সব চাওঁ চিনেমা বুলি ক'লে মানে এনে কি কৰি আছে এতিয়া অমিতে মই কমিশনাৰেট অফিচত পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট চৰকাৰী চাকৰি আজি কেনেকুৱা অনুভৱটো ইয়াতে ধুনীয়া যোৱাবাৰো আছিলোঁ এইবাৰ আহিলোঁ টাইম জনাইছিল ভাল লাগিছে পুৰস্কাৰ পাব বৰ ভাল উত্তৰ ৰঙিয়াত ঘৰ এনে ৰঙিয়াত কিন্তু ইয়াতো ঘৰ আছে আচ্ছা অৰিজিনেলি ইয়াৰ কিন্তু ৰঙিয়াৰ পৰা আহিছে এখন কিতাপ উপহাৰ পাইছে এইখিনি হৈছে অসমৰ বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰ কেইখনমানৰ লগত সম্পৰ্ক স্থাপন বিবেকৰ উত্তৰটো কি আছিল গোটেইখিনি নামকেইটা ঠিকে আহিলেনে যিনক অলপ দেৰি হ'ল আগতে হাত দাঙিলে বাৰু তাৰ পিছৰ প্ৰশ্নটোৰ কাৰণে আমি আহিছোঁ এতিয়া কি আহে চাই লওঁ जब पूरा देश उसे इज्जत देता है ক্ৰিকেট মেচত একাধিক্ৰমে দলটোৰ আটাইকেইজন বেটছমেন যদি বোল্ড হয় তেতিয়া কোনজন বেটছমেন কোন নম্বৰ বেটছমেন নট আউট হৈ থাকিব বুজি পাইছে কথাটো কোন নম্বৰ বেটছমেনজন নট আউট হৈ থাকিব আগতে উত্তৰ নিদিয়া য়েছ তেওঁক দিছোঁ চান্সটো মই 3জনক দিম মাত্ৰ কাৰণ কৈ থাকিলে ওলাই থাকিব উত্তৰটো নট আউট স্পষ্টকৈ লিখা আছে প্ৰথমজন প্ৰথম বলতে বল হ'ল নহ'ল এজন গ'ল বাৰু বিবেকে আগতে উত্তৰ দিছে আগতে উত্তৰ নিদিয়া পিছফালে ল'ৰাটো হয় দ্বিতীয়জন নহয় আৰু মাত্ৰ এজনক চান্সটো দিম পিছফালে আৰু ইফালে হয় য়েছ 7 নহয় লাষ্ট য়েছ আগতে য়েছ মই তেওঁ মনত দিছোঁ হয় আহিম বাৰু 11 নম্বৰ নাই নহয় লাষ্ট এওঁ প্ৰথম হাতখন দাঙিছিল এইফালে আহিব লাগে বাৰু তৃতীয় বুজা নাই কোন আৰু হয় কোৱা কৈ দিয়া নাই এনেকে কৈ থাকিলে হৈ থাকিব এই তেওঁক মাইক্ৰফোনটো দিয়াচোন চশমা হয় কেনেকে প্ৰথম ষ্ট্ৰাইকাৰত 6টা উইকেট যাব গুচি গ'ল তাৰপিছত নন ষ্ট্ৰাইকাৰটো যাব মানে কিয় নন ষ্ট্ৰাইকাৰটো কিয় যাব মানে নেক্সট অভাৰ কাৰণে অভাৰটো শেষ হ'ব তাৰপিছত তেওঁ সিফালে যোৱাৰ পিছত তেওঁ উইকেট গ'ল 2 নম্বৰ বেটছমেনজন ইয়াত আহিব প্ৰথমতে 2জন আহিছিল আৰু 6টা উইকেট গ'ল
8 নম্বৰজন আহিব নন ষ্ট্ৰাইকাৰত আহিব তেওঁ নন ষ্ট্ৰাইকাৰত গুচি যাব যেটো অভাৰটো শেষ হ'ব 7 নম্বৰ বাকি কিজন গোটেই বল হৈ যাব পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী ত্ৰিদীপ বৈশ্য মোৰ ঘৰ ইয়াতে মানে মৰৱা কথা চুপা ক্ৰিকেট খেলেনে ত্ৰিদীপে ক্ৰিকেট খেলো কোনটো পজিশ্যন মানে কোন নম্বৰ বেটিং ৰাইডাৰ ৰোহিত শৰ্মা নে বিৰাট কোহলি নাই এনে খেলো আৰু গালি ক্ৰিকেটাৰ সেইটো কথা কোৱা নাই ৰোহিত শৰ্মা নে বিৰাট কোহলি কিয় ভাল পাওঁ আৰু ফেভৰেট ৰোহিত শৰ্মা কিয় বেয়া লাগে তেওঁকো ভাল পাওঁ ঠিক আছে এইটোৱে বিচাৰিছো আজিকালি বিৰাট কোহলিক ভাল পালে ৰোহিত শৰ্মাক বেয়া পাব লাগে এনেকুৱা ধৰণৰ কথা আছে কিছুমান চলে সেইটো আমি বিৰোধিতা কৰোঁ আমি ক্ৰিকেট লাভাৰসকলে আচ্ছা বুলি হ'ব লাগে একেবাৰে শুদ্ধ উত্তৰ 8 নম্বৰ বেটছমেনজন নট লৈ থাকিব এইটো একেবাৰে শুদ্ধ উত্তৰ পুৰস্কাৰ পাব তাৰ পিছৰ প্ৰশ্নটো আমি চাই লওঁ কি আছে মই আগতে উত্তৰ দিছে বাৰু হয় কওকচোন হয় মাইক্ৰফোন দিয়ক না আপনি হাত দেখিছে নহয় আগতে উত্তৰটো কৈ দিয়ক আপুনি একো নাই আপুনি কি হা যৌৱনে আমনি কৰে আপোনাক নামটো তাৰপিছত বাকীখিনি নামটো ক'লো আৰু এখন 91 মানৰ চিনেমা আপুনি ভাৰতীয় টেলিভিছনত চাইছিল যেন পাইছো আজি ইমান পুৰণা চিনেমাখন আমি কিয় আজি ইয়াত গানটো দেখালো মই প্ৰশ্নটো সেইটো এইটো মই কৈ দিছো যে জুবিন গাৰ্গে চিনেমাত গোৱা প্ৰথমটো গান আছিলে এইটো জুবিনৰ ভইচ কাৰোবাক যদি লাগে মই কেৱল প্ৰশ্নটো কৈছো যে এই প্ৰশ্নটো এই ইমান পুৰণি চিনেমাখন এই গানটো মই আজি কিয় ইয়াত মৰৱাত ইয়াত আহি গানটো বজালো সেইটো প্ৰশ্ন আজি কিবা ক'ব পাৰিব নেকি চিনেমাখন নামটো শুদ্ধ হৈছে আপুনি যৌৱনে আমনি কৰে হয় কিবা এটা কাৰণত গানটো বজালো মই আচলতে সেই কাৰণটো লাগিব কিবা আহিব নেকি আপোনাৰ মনত আগতে উত্তৰ নিদিয়া কোনোবাই দিলে ভাল আছিল বিবেকক সুযোগটো দিম নাই হয় বিবেক মানে গেছ কৰিছো আজি দীপালী বৰঠাকুৰৰ মৃত্যুদিন আৰু যৌৱনে আমনি কৰে সেইটো দীপালী বৰঠাকুৰৰ এটা গীত আছিল এইটো লাচিত বৰফুকন চিনেমাৰ গান তাৰপিছত যৌৱনে আমনি কৰে সিমান নহয় দেৱজিৎ শ্বুটিং ইয়াতে হৈছিল মৰৱাত শ্বুটিং নহয় আগতে উত্তৰ নাই আপুনি উত্তৰ দিছে আগতে উত্তৰ নিদিয়া সেই গানটোৰ বিশেষ বাকী গোটেইকেইজনে উত্তৰ দিছে আগতে উত্তৰ নিদিয়া কাৰোবাৰ পৰা নাই আগতে উত্তৰ দিছে তেখেতেও আগতে উত্তৰ নিদিয়া কোনোবাই ক'ব নেকি এই গানটো মই আজি কিয় বজালো ইয়াতে কিবা এটা কাৰণ আছে দীপই দিলে নীলোৎপলে দিলে গীতিকা তালুক দিলে সকলোৱে দিলে ত্ৰিনাভেও দিলে আৰু কোনোবাই নাই এই গানটো নিশ্চয় ভূপেন উজিৰ ছাৰক শ্ৰদ্ধাঞ্জলি জনাই কেনেকে গানটোৰ লগত ভূপেন উজিৰ কেনেকে জড়িত তেখেতে মিউজিকৰ কামখিনি কৰিছিল এই গানটো জুবিন গাৰ্গক প্ৰথম চলচ্চিত্ৰলৈ অনা ব্যক্তিগৰাকী আছিল ভূপেন উজিৰ আজিৰ পৰা কেইদিনমান আগতে আমাৰ মাজৰ পৰা চিৰবিদায় মাগিছে ভূপেন উজিৰ আৰু এই গানটো শ্ৰদ্ধাঞ্জলি জনাইছো ভূপেন উজিৰ ডাঙৰীয়াক আচ্ছা বুলি হ'ব লাগে আজিৰ কুইজত যিহেতু পুৰস্কাৰ লাভ কৰিব তেখেতে যৌৱনে আমনি কৰে মিউজিক দিছিল ভূপেন উজিৰে বিশেষকৈ এই গানটোৰ আৰু তাত জুবিনক প্ৰথমটো সুযোগ দিয়াইছিল অধিটেক নামৰ যিটো মানে প্ৰথমটো ষ্টুডিঅ' সেই সময়ৰ তাত গাইছিল একেবাৰে শুদ্ধ উত্তৰ পুৰস্কাৰ লাভ কৰিব সেইকাৰণে প্ৰশ্নটো মই সুধিছিলো আৰু তেখেতক পুৰস্কাৰ দিব পাৰি দেই যৌৱনে আমনি কৰে যে প্ৰথমতে তেখেতে হাতখন দাঙি ইমান আত্মবিশ্বাসেৰে পুৰস্কাৰটো দিছে হয় এটা পুৰস্কাৰ পাব আপোনাৰ পৰিচয়টো দিয়কচোন পৰিচয়টো প্ৰশ্নটো নাহোঁতে মানে উত্তৰটো দিছে বৰ ভাল লাগিছে মানে হয় কেনেকুৱা লাগিছে ইয়াতে বস্তু আমাৰ ওচৰতে ঘৰ যেন পাইছো কেনেকুৱা লাগিছে ইয়াতে বস্তু ঠিক আছে বাৰু ধন্যবাদ জনাইছো আৰু আহিব বাৰু বেলেগ ইয়েছ তাত কি লিখা আছে এইটো লাগে এতিয়া তিনিখন হাত আৰু এটা আমুল আমি সকলোৱে ব্যৱহাৰ কৰোঁ আমুল খাওঁ আমুল বাটাৰ আমুলৰ কোম্পানী এটা বিজ্ঞাপন তাত সেই শব্দটো কি হ'ব পাৰে মই আমুলৰ বিজ্ঞাপনক লৈ প্ৰশ্ন সাধাৰণতে নুসুধো কিন্তু দৰ্শক কুইজ কাৰণে মই সুধিছো হয় মই আগতে নিদিয়া হয় কোৱাচোন তোমালোকে দিলা বাৰু উত্তৰ দিছা ট্ৰাই কৰিছা নহয় দা টেষ্ট অফ ইণ্ডিয়াটো আমুলৰ শ্লোগান তলতো লিখা আছে এইটো আমুলে এটা ঘটনাক লৈ প্ৰতি সপ্তাহত এটা বিজ্ঞাপন দিয়ে গুৱাহাটীত চাইনবোৰ্ডবিলাকো মাৰে আৰু ৰাষ্ট্ৰীয় কাকতবিলাকত দিয়ে সেইটো কিবা এটা ঘটনা দুজন ব্যক্তি তেওঁলোকৰ সফলতাক লৈ কিবা এটা ঘটনা হৈছিল সেই ঘটনাটোক তেওঁলোকে ডিছপ্লে কৰিছে আমুলৰ বিজ্ঞাপনেৰে নাই তুমি কৰা নাই বাৰু আৰু কোন হয় সঞ্জু আগতে উত্তৰ দিয়া নাই
নাই তুমি দিছা, তুমি বহা, তুমি আগতে দিছা নহয়, এবাৰ সুযোগ দিলে আমি নিদিম সাধাৰণতে, একদম কোনো নোৱাৰিলেহে দিম। হয় কিলিয়ান মাৰ্ফি গোল্ডেন গ্লোব এৱাৰ্ড পাইছে। তাত শব্দটো কি হ'ব পাৰে তেতিয়াহ'লে? কিহৰ কাৰণে পাইছে? অপেন হেমাৰ। তেতিয়াহ'লে শব্দটো কি হ'ব পাৰে? এনে গেছ কি হ'ব শব্দটো? শব্দটো কি? এটা শব্দ লিখা আছে, শব্দটো কি? চব ঠিকে আছে, অপেন হেইমাৰ আৰু কি গোল্ডেন গ্লোব। গোল্ডেন গ্লোব আৰু অপেন হেইমাৰটো লগ লগাই পেলাই কি কৰিছে তেওঁলোকে চাবচোন, তেওঁলোকে গ্লোবেল হেইমাৰ। হাত চাপৰি বজাব লাগে সঞ্জুৰ কাৰণে। গোল্ডেন গ্লোব চলচ্চিত্ৰ বিশ্বৰ অন্যতম সৰ্বোচ্চ সন্মান। আৰু কোনে পাইছে বঁটাটো? কোনে পাইছে? এক্টৰগৰাকীৰ নাম কিলিয়ান মাৰ্ফি। আৰু পৰিচয়টো নিদিয়াকৈ পুৰস্কাৰ দিয়া নাযায়। মোৰ নাম সঞ্জু বৰ্মন, অনৰা জয়পালমান, তাৰ পৰা আহিছোঁ আৰু নলবাৰী কলেজত পঢ়িছোঁ। আজি কেনেকুৱা লাগিছে উপস্থিত থাকি সঞ্জু? বঢ়িয়া লাগিছে। নৱ আছে ইয়াত, লাগি আছে সময়ত আগভাগ লৈ আছে। নৱৰ লগত একেলগে পঢ়া, ভাল লাগিছে বহুত। নলবাৰীত কুইজৰ জনপ্ৰিয়তা আৰু প্ৰচাৰ প্ৰসাৰৰ কাৰণে যিসকল নতুনকৈ কাম কৰি আছে তাৰ ভিতৰত সঞ্জু অন্যতম। তেওঁ কুইজ পৰিচালনাও কৰে, খুব ভালকৈ কৰে। মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গ্লোবেল এইবাৰ একেবাৰে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটো আৰু মহিলাখিনিৰ কাৰণে, ছাত্ৰী ষ্টুডেণ্টৰ কাৰণে। হয় য়েছ, দুখন কিতাপ, মই কিতাপ দুখনৰ নাম ক'ব লাগে। দেখা যাওক বাৰু, কোৱাচোন বাৰু। দুখন আছে, দুখনৰ নাম হ'লে বেছি ভাল। মোৰো এটা সপোন আছে। কাৰ ডক্টৰ ৰুবুল মাও। তোমাৰ কি সপোন আছে কোৱাচোন বাৰু? কুইজ মানে এটা প্ৰশ্ন সুধি উত্তৰ বিচাৰটো কুইজ নহয়। ইতিমধ্যে সুৰজৰ দেউতাকে ক'লেই সেই কথাটো। আচলতে সেই কনফিডেন্টটো, সেই আত্মবিশ্বাসটো আনিব লাগিব। তোমাৰ নামটো কি? কোন ক্লাছত পঢ়ি আছা? ক্লাছ 8। তাৰমানে আৰু কিমান বছৰ লাগিব? 10 বছৰমান পিছত আমি ডিচি হিচাপে পাম। কি কয় নামটো? ধৃতিস্মিতাক আমি ডিচি হিচাপে পাম। তেওঁৰ কনফিডেন্টটো বহুত ভাল লাগিছে। সাধাৰণতে কি কয়, মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম কয়, সেইটো মানে একদম কথা। আজিকালি ল'ৰা ছোৱালীয়ে সেইটো নকয়। আজিকালিকে ফেশ্বন ডিজাইনাৰ হ'ম, চাউণ্ড ইঞ্জিনিয়াৰ হ'ম, ডিচি হ'ম। ফেণ্টাষ্টিক। তেওঁ পুৰস্কাৰ পাব, পুৰস্কাৰ দিব লাগে ধৃতিস্মিতাৰ কাৰণে। দ্বিতীয়খন কিতাপৰ নামটো কোনোবা মহিলাখিনি ক'ব নেকি? ছাত্ৰী নহয়? হয় তুমি। হয় তুমি কিতাপখন পঢ়িছা? ধৃতিস্মিতাৰ কিতাপখন পঢ়িছা? অলপ সম্পূৰ্ণকৈ পঢ়িবা, অনুৰোধ জনাইছো। হয় কোনে লিখিছে কিতাপখন? পঢ়িছা নে কিতাপখন? লেখকৰ নামটো পাহৰি গলা? হয় সম্মিলিতভাৱে ক'ব। কাঞ্চন বৰুৱা। তেখেতৰ আচল নামটো কি? ভুৱন মোহন বৰুৱা। তোমাৰ নামটো? পালকিমণি বৰুৱা। পালকি ক'ত পঢ়ি আছা? কেকে হেণ্ডিকৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি আছো। কি বিষয়? অসমীয়া। অসমীয়া। কিতাপখন কেইবাৰ পঢ়িছা এতিয়ালৈ? কিতাপখন মই 3বাৰ মান পঢ়িছো। কিতাপখনৰ প্ৰথম বাক্যটো কি? নাই মই ধেমালি কৰিছো বাৰু। আচ্ছা, প্ৰথম বাক্যটো ক'ব, মই জানো কেনেকৈ সুধিছো। আচ্ছা, পালকি নহয়, পালকি বুলি ক'লা। পালকি কাৰণে হাত চাপৰি হ'বলৈ ডাঙৰকৈ অসীমত যায় পুৰস্কাৰ লাভ কৰিব। প্ৰথম বাক্যটো হিৰকে ক'ব। এখন কপি থকা ৰামধেনু। এইটো একেবাৰে শুদ্ধ উত্তৰ। হিৰকে পুৰস্কাৰ লাভ কৰিব। এখন কপি থকা ৰামধেনু সৰ্বাধিক পচিত অসমীয়া কিতাপ বুলি ক'লেও হয়তো ভুল নহ'ব। অসীমত যাৰ হেৰাল সীমা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰো এটা সপোন আছে, পঢ়া নাই, মই তেওঁলোককো পঢ়িবলৈ অনুৰোধ জনাইছো। সপোন সকলোৰে থকা উচিত আৰু সেই সপোন দেখিলেহে আমি আগবাঢ়িব পাৰোঁ। আচলতে সপোনটো খেলুৱৈ হোৱাৰো সপোন হ'ব পাৰে, কেৱল ডক্টৰ হোৱাৰ সপোন থাকিলেই বুলি কথা নাই। তাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি। কি আছে চাই লওঁ। য়েছ, এইটো স্কুলীয়া ছাত্ৰ ছাত্ৰী, ক্লাছ 10লৈ মুকলি আছে প্ৰশ্নটো। বিখ্যাত বিজ্ঞানী লুইগি কেলভিনৰ লগত হোৱা যুক্তিযুক্তৰ ফলত তেওঁ সৃষ্টি কৰি উলিয়াইছিল বিশ্বৰ প্ৰথমটো বৈদ্যুতিক বেটাৰী। এতিয়া এই বিজ্ঞানীজনৰ নামৰ পৰা, এই বিজ্ঞানীজনৰ যিটো নাম, সেই নামটোৰ পৰা ইলেক্ট্ৰিচিটিৰ লগত জড়িত এটা শব্দ বা এককৰ নাম আহিছে। মোক সেই শব্দটো, এককটো বা বিজ্ঞানীজনৰ নামটো লাগে। মই ক্লাছ 11 দিম পিছত। ক্লাছ 10লৈ কোনোবা আছে নেকি? পিয়'ৰ চাইন্স কুইজ। তুমি আগতে দিছা বাৰু উত্তৰ। ঠিক আছে, তেতিয়াহ'লে 11 মই 11কে দিম। হয়, কি হ'ব পাৰে উত্তৰটো? প্ৰথম পৰিচয়টো দি ল'ব লাগে। কৃষ্ণ বৰা। হয়, কৃষ্ণ বৰভাগৰ মানে। কেলভিন নহয়। ক্লাছ কিমান? ক্লাছ 12। হয়, কেলভিনোমিটাৰ নহয়। প্ৰশ্নটো বুজাত ভুল হৈছে নেকি? কেলভিনৰ লগত যুক্তিযুক্ত হ'ল মানুহজন, কেলভিন নহয়। কেলভিনৰ লগত যুক্তিযুক্ত হোৱাৰ পিছত য়েছ পিছফালে
ফেৰাত আৰু ফেৰাতে নহয় নহয় ফেৰাত নহয় বহুত সহজ আছিল প্ৰশ্নটো কিয় পৰা নাই সুৰজ সুৰজকে দিছো প্ৰথম চান্সটো ভল্ট মানে ভল্ট মানে ইলেক্ট্ৰিচিটিৰ যোনটো ভল্টেজ মানুহজনৰ নামটো কি তেতিয়াহ'লে তইতো চাই লওঁ কি The word volt, Alessandro Volta, আৰু আমি যে ভল্ট এই যে ভল্টেজৰ কথা কওঁ আচ্ছা পৰি হ'ব লাগে সুৰজৰ কাৰণে একেবাৰে শুদ্ধ উত্তৰ দিছ ইজ ভল্ট ভল্ট এইটো চাইন্স পিয়ৰ চাইন্সৰ প্ৰশ্ন আছিল একেবাৰে শুদ্ধ উত্তৰ তাৰ পিছৰ কি আছে চাই লওঁ এইটো পুৰণি পুৰস্কাৰ বাকী আছে নে আৰু আছে আছে বঢ়িয়া বঢ়িয়া নাই কোনো হাত দাঙা নাই এবাৰ কওকচোন য়েছ য়েছ আহক চিনেমাখন গায়কজন কোন জানে নেকি গায়কজনৰ নামটো মোক লাগে আৰু হাতখন লাগিছে তেখেতে আৰু কোনেও দিয়া নাই আৰু আপুনি ক'ব নেকি প্ৰথম তেখেতক চান্স দিছো আগতে উত্তৰ দিছে আগতে উত্তৰ নিদি আগতে উত্তৰ দিয়া নাই তেখেতক মই সুযোগটো দিছো গায়কজন কোন হ'ব পাৰে মেহতা ভইচটো হয় যেন লাগে বৰ্ণিমত লগ পালো বিশ্বজিৎ মহন্ত বহুতে নাজানে যে বিশ্বদাই অসমত দুৰ্দান্ত কুইজাৰ আছিল আমাৰ অগ্ৰজ মই এবাৰ তেখেতৰ দলতো আছিলো সৌভাগ্য হৈছিল বিশ্বদাই বহুত ভাল কুইজ কৰিছিল বিশ্বদা আৰু হেমন্ত বৈশ্য তেখেতো আছিল কিন্তু আজি উত্তৰটো শুদ্ধ নহ'ল বাৰু বাবলা মেধা নহয় এখেতক দিব লাগে চান্সটো জলি মুখাৰ্জী আপুনি গান কেছেটৰ দিনৰ পৰা গান শুনে মিউজিক কাৰ আছিল জানে নেকি ৰবীন্দ্ৰ জৈন নহয় মিউজিকটো নালাগে মোক বাৰু মিউজিক ৰবীন্দ্ৰ জৈন নহয় মিউজিক কাৰ আছিল মিউজিক নহয় আপোনাৰ পৰিচয়টো আৰু দিব লাগে বাৰু মই নামটো মনত ৰাখিব কাৰণে মোৰ নাম চন্দন বৈশ্য নামটো মনত ৰাখিম সদায় কাৰণে নামটো লিখিব লাগে দিছ ইজ জলি মুখাৰ্জী আৰু মিউজিক আছিল কাৰ শিৱ কুমাৰ শৰ্মা হৰিপ্ৰসাদ চৌৰাচিয়াই দিছিল চান্নি চিনেমা দ্বিতীয়টি পুৰস্কাৰ ব্ৰিলিয়েণ্ট জলি মুখাৰ্জী মই বহুত কুইজত উত্তৰটো পোৱা নাছিলো আৰু আজি মৰুৱাত মাঘৰ মেজিৰ বাকলিত কুইজৰ আড্ডাত উত্তৰটো আহিল বৰ ভাল লাগিল জলি মুখাৰ্জী বৰ ভাল ইয়েছ এইটো মহিলাখিনিৰ কাৰণে কেৱল মহিলাখিনিৰ কাৰণে নাচনী জৰি কাণমাৰি বান্দৰী জৰি দোপতি ৰাজ গৰকা জৰি বহুনা খুটি এইবোৰ কিহত আমি পাওঁ প্ৰাইজটো মই লৈ যাম মুখেৰে ক'ব নালাগে নিয়মটো কি আছিল আমাৰ হাতখন দাঙিব লাগিব মই তেখেতক চান্সটো দিছো প্ৰথমতে প্ৰাইজ নহ'লে মোৰ হ'ব আপুনি হাল বয় নেকি আৰু কেইটামান ইয়াত নথকা কেইটামান নাম কওকচোন খুটি চেৰি উঘা মাকু বছেল কি আপোনাৰ নামটো কওক এতিয়া ঘৰ আচ্ছা বুলি জানো কিয় বোলে একেবাৰে শুদ্ধ উত্তৰ তেখেতে তাঁতশাল বুলি কৈ সামৰি চোৱা নাই আৰু তাঁতশালৰ লগত জড়িত বস্তুৰ কেইবাটাও নাম কৈছে আৰু এতিয়ালৈ কিমানটা প্ৰশ্ন গ'ল মই ক'বলৈ ভাল পাম যে 19-20টামান প্ৰশ্ন গ'ল কিন্তু এটা প্ৰশ্নৰ উত্তৰ মই এতিয়ালৈকে ভাবে যে মোৰ প্ৰশ্নৰ উত্তৰ নাহিলে ভাল পাওঁ আমি উত্তৰ আহিলে বেছি ভাল পাওঁ ফূৰ্তি পাওঁ আৰু সেইটোৱে আমাৰ কুইজৰ উদ্দেশ্য আচলতে তাৰ পিছৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এতিয়া এইটো মোৰ আজি প্ৰিয় প্ৰশ্ন মুকলি আছে সকলোৰে কাৰণে গান এটা লাগে মোক উইথ চং মোক গান এটা লাগে গান এখন হাত দেখিছো মই আৰু আগতে উত্তৰ নিদিয়া গানটো কিন্তু গাই দিব লাগিব অকণমান মোৰ আটাইতকৈ প্ৰিয় গান হিন্দী চিনেমাৰ এটা প্ৰিয় গান ছবিকেইখনৰ সহায়ত এটা গান মোক গাই দিব লাগে দেৱজিতে উত্তৰ আগতে দিছিল পোৱা নাই আগতে উত্তৰ পুৰস্কাৰ পোৱা নাই হয় গানটো গুণগুণাই দিব লাগে বেলেগ ষ্ট্ৰেইট পিছত বাকী কথা পাতিম মাতটো বৰ ধুনীয়া গানটো নিশ্চয় হ'ব থিয় দিলে ভাল হ'ব গাজিৰৰ কেমেৰাত কেনেকে হ'ল গানটো কোনজন ৰচিদ খান যিজনে বজাই আছে তাৰপিছত শাহিদ কাপুৰ আৰু
চিনেমাখন কি জাবুই মেট তাৰপিছত লিৰিক্স ফয়জ আনোৱাৰ মিউজিক সন্দেশ চান্দিল্য হয়নে হয়নে নহয় আমি চাই লওঁ তাৰপিছত উত্তৰটো যাম এতিয়া ট্ৰিবিউট নলবাৰী গৌৰৱ সাহিত্য চৰ্চাৰে তেওঁ ইতিমধ্যে গৰিয়সী যি গল্প চন্দ্ৰপ্ৰসাদ শইকীয়াৰ কৰ্মত গল্প প্ৰতিযোগিতা হৈছিল তাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে কবি হিচাপে সুনাম অৰ্জন কৰিছে ইতিমধ্যে গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰিছে এটা হাত চাপৰি বজাব লাগে দেৱজিতৰ কাৰণে তেওঁ কুইজৰ জগততো আৰম্ভ কৰিছে বিচৰণ আৰু কুইজতো খুব সফলতা অৰ্জন কৰি আছে এতিয়া শুভেচ্ছা জনাইছো দেৱজিত তাৰ পৰৱৰ্তী প্ৰশ্নটো কেৱল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে কাৰ কাৰ ছবি অসম বুৰঞ্জী 6 আগতে উত্তৰ দিছা তুমি হয় কোৱা কোৱা কনকলতা বৰুৱা আৰু তেওঁ পাৰিম বুলি কৈছিল কনকলতা বৰুৱা আৰু এটা মুকুন্দ কাকতি কোন আছিল তেওঁলোক কোন আছিল শ্বহীদ হৈছিল কেতিয়া কোনে হত্যা কৰিছিল তেওঁলোকক ব্ৰিটিছসকলে কেতিয়া ক'ত গহপুৰত কি কৰিব গৈছিল দুজনে দেশ স্বাধীন কৰিব গৈ ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ ভাৰতীয় পতাকাখন উত্তোলন কৰিব গৈছিল হয়নে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম কুণাল বৈশ্য কোন ক্লাছ 5 ক'ত পঢ়ি আছা ওচৰতে আৰু কুণালৰ লগত আছে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম অৰ্ণৱ আৰু কুণাল দুটা পুৰস্কাৰ লাভ কৰিব হাত চাপৰি হ'ব লাগে দিবৰ কাৰণে কনফিডেন্টটো ভাল লাগিছে কনকলতা বৰুৱা এই ক'ত আছে জানে নেকি কোনোবাই এই মুড়িটো ক'ত আছে গহপুৰ থানাতে আছে বাৰু এইটো মই এনেই সুধিছো বাৰু গহপুৰতে আছে একেবাৰে শুদ্ধ উত্তৰ ভাল লাগিছে উত্তৰকেইটা আছে আহিছে এইবাৰ